গোৱালপাৰা জিলাৰ ধূপধৰাত এনকাউণ্টাৰৰ ঘটনা 4জন ডকাইত নিহতসকল জাহিদুল ইছলাম, চেংবাট মাৰাক, মুকুন্দ ৰাভা আৰু চুবুৰ আলী। গোৱালপাৰা জিলাৰ ধূপধৰা থানাৰ অন্তৰ্গত খিলাডুবিত আজি এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। ইতিমধ্যে আৰক্ষীয়ে ডকাইতে ব্যৱহাৰ কৰা AA02 AE 2633 নম্বৰৰ বাহনখনত 4টা পিষ্টল উদ্ধাৰ হোৱা বুলি জানিবলৈ দিছে। গোৱালপাৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰা দেখা গৈছে। আনপিনে নিহত ব্যক্তিসকলক ঘটনাস্থলীৰ পৰা ধূপধৰা বিকালী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। নিহত কেইজন ক্ৰমে জাহিদুল ইছলাম, চেংবাট মাৰাক, মুকুন্দ ৰাভা আৰু চুবুৰ আলী। কিছুদিনৰ পৰা ডকাইত দলটোৱে উক্ত অঞ্চলত গোপনে প্ৰৱেশ কৰি থকাৰ বাতৰি আৰক্ষীৰ হাতত আছিল, সেয়েহে আজি উক্ত অঞ্চলত অভিযান চলাইছিল। গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অঞ্চলত ঘূৰা ফুৰা কৰি আছে, তেওঁলোকৰ কিছুমান প্লেনিং আছে, সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশ্যন চলাই আছোঁ। আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে টিমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ এইফালে মুভমেণ্ট কৰিছে। সেইটোৰ ওপৰত বেছ কৰি এটা কৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি প্লে কৰিলোঁ। সেই অঞ্চলত কৰিছোঁ আৰু তেনেকৈ আপোনালোকে দেখিব বুধনৈ এই অঞ্চলবিলাকতো কৰা হৈছে। আৰু এইকেইখন এখন গাড়ীত তেওঁলোকে এইফালে মুভ কৰিছিলে। মুভ কৰি আমাৰ যিটো পাৰ্টি ইয়াত আছিলে, তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে, যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই, তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলৈ ফায়াৰ কৰিছিলে। আৰু আমাৰ পাৰ্টিৰ ৰিটালিয়েশ্যন ইন চেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল। আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল, তেতিয়া অঞ্চলটো চাৰ্চ কৰা হ'ল, গাড়ীখনো চাৰ্চ কৰা হ'ল। গাড়ীখনৰ ভিতৰত 4টা ইনজিয়ৰ্ড আমি ব্যক্তি পালোঁ। তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি ৰিচিভ কৰিছোঁ। তাত তেওঁলোকক ডক্টৰে ভৰ্তি ডিক্লেয়াৰ কৰিছে। আৰু এতিয়া চাৰ্চত আমি দেখিছোঁ 4টা পিষ্টল তাতে উদ্ধাৰ হৈছে। আৰু বাকী কামখিনি এতিয়া কৰি থকা হৈছে। আৰু মানুহকেইজন কোন হয় চিনাক্ত কৰিব লাগিব, ভেৰিফাই কৰি আমি ঠিক আমাৰ খবৰ আছিলে আগৰ পৰাই। আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেণ্ট কৰি আছে বুলিও খবৰ আছিলে। সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলৈ সেইখিনি কৰি থকা হৈছিলে, চাৰ্চ কৰা হৈছিলে, নাকা কৰা হৈছিলে, যিটো কৰোঁ আমি সেইখিনি কৰা হৈছিলে। আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইণ্টাৰচেপ্ট হ'ল। আৰু সেই তেওঁলোকৰ আৰ্মছ আছে আৰু তেওঁলোকৰ এতিয়া বেকগ্ৰাউণ্ডটো আমি পাই যাম। আৰু আমাৰ ইনফৰ্মেশ্যনৰ মতে গোটেইকেইজন আগৰ ক্ৰিমিনেল, তেওঁলোকে ফৰ্ম হয় বিশেষ ক্ৰিমিনেল এক্টিভিটি কৰিবলৈ তেওঁলোকে ফৰ্ম কৰিছে বেংকটো।